লাহৰীঘাটৰ বগলীপাৰা পথাৰৰ হজৰত আলী নিৰুদ্দেশ যোৱাকালি সন্ধিয়া 7মান বজাত ঘৰৰ পৰা গেছৰ টেবলেট আনিবলৈ গৈছিল ওচৰতে থকা বগলীপাৰা চাৰিআলি বজাৰত। বজাৰৰ প্ৰায় হজৰত আলী সন্ধানহীন হৈ আছে। হজৰত আলী নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। এতিয়ালৈকে হজৰত আলী কোনো সংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। উপায়হীন হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোকে। সকলোৱে যাতে নিউজটো চাই শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যাতে হজৰত আলী সন্ধানত অনতিপলমে উলিয়ায় তাৰ বাবে বেছিতকৈ বেছি শ্বেয়াৰ কৰিবলৈ দৰ্শকসকলক আহ্বান জনাইছে পৰিয়ালৰ লোকে। হজৰত আলী যদি কোনো সদাশয় ব্যক্তিৰ সন্মুখত পৰে তেন্তে 9101546197 অথবা 7086138060 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট আই এক্সপ্ৰেছ 24। যোৱাকালি সন্ধিয়া মানে বগলীপাৰা গাঁৱৰ এজন ব্যক্তি হজৰত আলী নাম, তেওঁ বগলীপাৰা চাৰিআলিত গেছৰ টেবলেট কিনিবলৈ গৈছিলে আৰু তাৰ পৰাই সন্ধানহীন। আমি বহুত বিচাৰিলোঁ কিন্তু এতিয়ালৈকে হজৰত আলীক পোৱা নাই। কিন্তু তেখেতৰ বয়স কিমান? তেখেতৰ বয়স 35-40 মান, 35-40 মান হ'ব, 35। ৰাইজক কি আহ্বান জনাব? ৰাইজক মই আহ্বান এটাই জনাওঁ, আমি ফটো দি দিছোঁ, যদি কোনোবা ব্যক্তিয়ে সদায় ব্যক্তিয়ে হজৰত আলীক চিনি পায় আৰু ফোন নম্বৰ দিছোঁ, আমাৰ লগত যোগাযোগ কৰে, তাৰে আশা থাকিল ৰাইজলৈ। আমাৰ বগলীপাৰা পথাৰৰ হজৰত আলী নামৰ এজন ব্যক্তি কালি সন্ধিয়া 7 বজাৰ পৰা তেওঁৰ মানুহজনৰ অনুসন্ধান পোৱা নাই। সি গেছৰ টেবলেট কিনিবলৈ বগলীপাৰা চাৰিআলিত গৈছিল, তাৰ পৰা মানুহজন উভতি ঘৰত নাহিলে। এতিয়া এই হজৰত আলী নামৰ মানুহজনৰ ফটো আৰু ফোন নম্বৰ দিয়া হৈছে। সকলো ৰাইজক আমি অনুৰোধ জনোৱা হ'ল, তেওঁৰ ফটো চাই পেলাই যদি আৰু ফোন নম্বৰত যোগাযোগ কৰিব। আমাৰ গাঁৱৰ মানুহ বহুত হতাকাংক্ষী হৈ আছে, চিঞৰ বাখৰ কৰি আছে, তেওঁক পাবলৈ আমি সকলো ৰাইজক অনুৰোধ জনোৱা হ'ল।